নমস্কাৰ। আজি তোমালোকক বৰ্ণ অসমীয়া স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ এই দুটা বৰ্ণৰ বিষয়ে আজি এই ভিডিঅ'ত আলোচনা কৰিম। আমি প্ৰত্যেকে জানো যে আমি অ আ আৰু ক খ যিটো আমি পঢ়ো, আমি এই ইয়াকে প্ৰথম যিটো অ আ বুলি কওঁ, যেনে আমি ইয়াক কি বুলি কওঁ যে স্বৰবৰ্ণ, আৰু এটা হ'ল ব্যঞ্জন বৰ্ণ। ব্যঞ্জন বৰ্ণ। এতিয়া চোৱা, স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ। স্বৰবৰ্ণ মানে হ'ল স্বৰবৰ্ণ মানে হ'ল অ আ তেনেবোৰ বৰ্ণবোৰ হ'ল স্বৰবৰ্ণ, আৰু ব্যঞ্জন বৰ্ণবোৰ কোনবোৰ হ'ল যিবোৰ ক খ গ এইবোৰ। যি স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ আছে, এই স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণক তিনিটা ভাগত ভাগ কৰা হয়। তোমালোকে জানানে যে স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ কোন তিনিটা ভাগত ভাগ কৰা হয়? এতিয়া চোৱা, প্ৰথমটো হ'ল তোমাৰ কি পূৰ্ণ মাত্ৰা। এতিয়া চোৱা, পূৰ্ণ মাত্ৰা থকা বৰ্ণ এটা হ'ল যে পূৰ্ণ মাত্ৰা থকা বৰ্ণ, আৰু এটা হ'ল অৰ্ধ মাত্ৰা থকা বৰ্ণ, আৰু এটা হ'ল মাত্ৰাহীন বৰ্ণ। মাত্ৰাহীন বৰ্ণ। ইয়াত চোৱা, যি স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণ আমি পঢ়ো, অ আ ক খ, এই অ আ আৰু ক খক আমি তিনিটা ভাগত ভাগ কৰিছোঁ। এটা হ'ল পূৰ্ণ মাত্ৰা থকা বৰ্ণ, এটা অৰ্ধমাত্ৰা থকা বৰ্ণ, আৰু এটা হ'ল মাত্ৰাহীন বৰ্ণ। এতিয়া পূৰ্ণ মাত্ৰা কোনবোৰ, অৰ্ধমাত্ৰা কোনবোৰ, আৰু মাত্ৰাহীন কোনবোৰ চোৱাচোন। পূৰ্ণ মাত্ৰা মানে হ'ল যিটো বৰ্ণৰ ওপৰত সম্পূৰ্ণ আঁচডাল থাকিব, এইটো হ'ল পূৰ্ণ মাত্ৰা। যেনেকুৱা যিটো আমি ক কওঁ, এই কটো কি হ'ব? পূৰ্ণ মাত্ৰা এটা বৰ্ণ, বুজি পাইছা? যেনেকুৱা ক হ'ব পূৰ্ণ মাত্ৰা বৰ্ণ, তাৰপিছত ঘ হ'ব পূৰ্ণ মাত্ৰা বৰ্ণ। এনেকুৱা বৰ্ণ যিবোৰ বৰ্ণৰ ওপৰত মানে সম্পূৰ্ণ যিটো আঁচ থাকিব, এইটো হ'ল পূৰ্ণ মাত্ৰা বৰ্ণ। যেনেকুৱা অ এটা পূৰ্ণ মাত্ৰা বৰ্ণ, বুজি পাইছা? এইবিলাক হ'ল কি পূৰ্ণ মাত্ৰা বৰ্ণ। আৰু অৰ্ধমাত্ৰা বৰ্ণ কোনবোৰ? যিবোৰ ধৰি লোৱা যে খ, ইয়াত চোৱা, এই বৰ্ণটো সম্পূৰ্ণ নাই, আধাহে আছে, তেতিয়াহ'লে এইটো কি হ'ব? অৰ্ধমাত্ৰা বৰ্ণ। যেনেকুৱা খ হ'ব, গ হ'ব, বুজি পাইছা? এনেকুৱা তুমি ৰি লিখিব পাৰা, বুজি পাইছা? ৰি, এনেকুৱা এইবোৰ হ'ল কি তোমাৰ অৰ্ধমাত্ৰা বৰ্ণ। আৰু মাত্ৰাহীন বৰ্ণ কোনবোৰ? যেনেকুৱা তুমি চোৱা, যেনেকুৱা উঙটো কি হ'ব? মাত্ৰাহীন। চোৱা, ইয়াৰ ওপৰত কোনো মাত্ৰা চাত্ৰা নাই, তেনেবোৰ বৰ্ণ কি হ'ব? মানে মাত্ৰাহীন বৰ্ণ, বুজি পাইছা? যেনেকুৱা তুমি যোৱা এ, আকৌ ঐ, এইবোৰ কি হ'ব? পূৰ্ণ মাত্ৰা বৰ্ণ, মাত্ৰাহীন বৰ্ণ। তেতিয়া আমি ইয়াৰ পৰা গম পালোঁ যে স্বৰবৰ্ণ আৰু ব্যঞ্জন বৰ্ণক কি কৰা হয়? তিনিটা ভাগত ভাগ কৰা হয়। এটা হ'ল পূৰ্ণ মাত্ৰা বৰ্ণ, এটা হ'ল অৰ্ধমাত্ৰা বৰ্ণ, আৰু এটা হ'ল মাত্ৰাহীন বৰ্ণ। মাত্ৰাহীন মানে যিবোৰ বৰ্ণৰ ওপৰত মাত্ৰা নাথাকে, তেনেবোৰ বৰ্ণই হ'ল কি মাত্ৰাহীন বৰ্ণ। আজি তোমালোকক চিম্পুল খালি এই দেখুৱাইছোঁ যে মাত্ৰা এই স্বৰবৰ্ণৰ তিনিটা ভাগ দেখুৱাইছোঁ। নেক্সট ভিডিঅ'ত এই অসমীয়া বিষয়তে আৰু এটা লেচন লৈ আহিম। গতিকে আজি ভিডিঅ'টো ইমানেই। ধন্যবাদ।